পাকৰ মাজত পোৱা যায় ৰমজান মুবাৰক এনেকুৱা এটা মাহ যি মাহৰ মাজত যে মাহ সম্পৰ্কে আল্লাহৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰমজান মুবাৰক কুরআন মোতাবেক পাৰ কৰিব অৰ্থাৎ সকলো সময় আল্লাহৰ হুকুম আৰু নবীজিৰ তৰিকাৰ মতে পাৰ কৰিব এখেতে ৰমজান মুবাৰক যেতিয়া পাৰ হৈ যাব এনেকুৱা হালত হৈ যাব যেনেকৈ মানুহ নেকি মাকৰ পেটৰ পৰা গুনাহ নোহোৱাকৈ মাছুম বেগুনা হৈ জন্ম হয় তেনেকুৱা নিষ্পাপ বেগুনা হৈ যাব সুবহানাল্লাহ। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ আমি সকলে এই ৰমজানৰ যে নেক নেক আমল সেই আমল কৰাৰ পৰিকল্পনা মনত আনিব লাগিব তামাম গুনাহবিলাক এৰি দিব লাগিব। আমি সকলোৱে জানো ৰমজান মুবাৰক এই ৰোজাৰ মাজত এনেকুৱা ৰোজাৰ যিমান আমি ইবাদত কৰোঁ কিতাপৰ মাজত পোৱা যায় তামাম ইবাদতৰ মাজত ৰিয়া থাকিব পাৰে। ৰিয়া এনেকুৱা বস্তু কোৱা হয় যিবিলাক বস্তু মানুহক দেখুৱাৰ উদ্দেশ্য হয়। মই নামাজ পঢ়ো যদি ইয়াৰ মাজত উদ্দেশ্য থাকে যে মানুহে দেখি কেনে মোক ভাল পাব তেনেহ'লে ইয়াৰ মাজত মই ৰিয়া কৰিলো সেই ইবাদত আল্লাহ ৰাব্বুল আলামিনৰ দৰবাৰত কবুল নহয়। কিন্তু বিজ্ঞ ওলামাসকলে কিতাপৰ মাজত লিখিছে এই ৰোজাৰ মাজত কোনো ৰিয়া নাই। কাৰণ মানুহে এনেকুৱা হালতত থাকে অকলে অকলে থাকে যদি সেই সময় যদি কোনো খানা খায় কোনো মানুহে দেখা নাপাব কিন্তু একমাত্ৰ খানা নাখায় মহান আল্লাহ ৰাব্বুল আলামিনৰ ভয়ৰ ফালে লক্ষ্য কৰি সেইকাৰণে তফসিরে বাইজাবি কিতাবৰ লেখক রাইটার আল্লামা নাসিরউদ্দিন এখানে কৈছে যে রোজা এনেকুৱা বস্তু যি বস্তুৰ দ্বাৰা আমি আল্লাহ ৰাব্বুল আলামিনৰ নৈকট্য তাকওয়া আল্লাহ ৰাব্বুল আলামিনৰ কুরবাত আমি হাসিল কৰিব পাৰিম। কিন্তু আমি যদি জাহিরি নজর আন্দাজ কৰো তেনেহ'লে আমি ভোকা থাকি আছো আৰু আল্লাহ ৰাব্বুল আলামিন আমাৰ ওপৰত কিমান মহব্বত কৰিলে মহব্বত কৰাৰ পিছত আমাৰ ওপৰত এই ভোকা থাকা নাখাই গোটেই দিন পাৰ কৰা আমাৰ ওপৰত কেনেকৈ খৰচ কৰিলে এইটো ভাল পোৱাৰ কেনেকুৱা সম্বন্ধ। এখানে এটা উদাহরণ হিসাবে দিছে যে আমি এই কারণে ভাল পোৱা আল্লাহ ৰাব্বুল আলামিনৰ সম্পৰ্কে ইয়াৰ মাজত গহৰাই আৰু তাকওয়া এই কারণে আমি অর্জন কৰিব পাৰো যেনেকৈ নাকি আমি আল্লাহৰ ভয় কৰো যে যদি কোনো মানুহে দেখা নাই কিন্তু আল্লাহ ৰাব্বুল আলামিনে মোক দেখি আছে সেই কারণে মই কোনো বস্তু নাখাও। ঠিক তেনেকৈ আমি যিমান গুনাহৰ কাম কৰিম সেই কামবিলাকৰ মাজত আমাৰ এই ধ্যান আহিব এই ৰোজাই এই ধ্যান আনি দিব যে মই ৰোজা ৰাখিছো মই গুনাহৰ কাম কৰিব নোৱাৰো মোক আল্লাহ ৰাব্বুল আলামিনে দেখি আছে। এই অনুভূতিৰ ধাৰণা আমালোকৰ অন্তৰত আহিব আৰু তেতিয়া আমি গুনাহ এৰি দিব পাৰিম আৰু যদি আমি গুনাহ এৰি দিব পাৰো তেনেহ'লে আমি মুত্তাকিন তাকওয়াৰ মাজত শামিল হ'ব পাৰিম। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ এই টুপি লগোৱা এই পাগুৰি লগোৱা এই জুব্বা লগোৱা এইটো তাকওয়াৰ কোনো চিহ্ন নহয়। কোনো মানুহে টুপি লগাইছে বুলি ক'ব নোৱাৰে মই পৰহেজগাৰ মুত্তাকিন হৈ গৈছো। তাকওয়া প্ৰকৃত অৰ্থত তাকওয়া সেই বস্তু কোৱা হয় হিফজুন নফসি মিনাল আসার গুনাহৰ পৰা নিজৰ নফসক বচাই ৰাখা। যিমান গুনাহ আছে সেই গুনাহৰ পৰা যদি আমি বাচাই ৰাখিব পাৰো তেনেহ'লে প্ৰকৃত অৰ্থে মই তাকওয়া অৰ্জন কৰিব পাৰিম। আমি যে আংশিক হিচাপে আদায় কৰি আছো এইটো কুল্লিয়াৰ ওপৰত এতেমাদ নহব কুল্লিয়াৰ ওপৰত দালালত নকৰিব যে মই পৰহেজগাৰ হৈ গৈছো। এইটো এবিলাক টুপি পাঞ্জাবী দাঢ়ি যিবিলাক আছে এটা এটা তাকওয়াৰ এটা এটা সৰু সুৰা অংশ। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ যিমান ফজিলত আছে সেই ফজিলত আমালোকৰ অৰ্জন কৰিব লাগিব। আৰু ৰমজান মুবাৰকৰ মাজত হাদিছৰ মাজত আহিছে যি মানুহে ৰোজা ৰাখিব গোটেই দিন ৰোজা ৰাখি কেনে যি সব হাসিল কৰিব আৰু যদি কোনো মানুহে যদি ইফতাৰ কৰা এই ৰোজাদাৰক তেনেহ'লে সেই ৰোজাদাৰৰ সম পৰিমাণ সব তেখেতৰ নামে আমলৰ মাজত লিপিবদ্ধ কৰিব আৰু ৰোজাদাৰৰ সবৰ মাজত কোনো কমি নহয়। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ এই রোজার মাহ আমাদেরকে বেশি বেশি নেকি হাসিল করার কারণে আহিছে। হাদিস পাকৰ মাজত পোৱা যায় যিসকলে রমজান মাহ পাই কেনে নিজকে জাহান্নামৰ জুইৰ পৰা বচাব নোৱাৰিলে তাৰ নিচিনা হতভাগা আৰু এই দুনিয়াৰ ভিতৰত কোনো নাই। কাৰণ ইয়াৰ মাজত বহুত সব আছে কাম আমি অলপ কৰিলে সব আমালোকক বেছি দি দিয়ে আমি সেইফালে যদি আগ্ৰহ নহওঁ তেনেহ'লে আমাতকৈ আৰু হতভাগা কোন হ'ব পাৰে। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ এই মছজিদৰ ভিতৰতো মসজিদ কমিটি সকলে রাইজৰ সহায়ৰ অৰ্থে মুসাফিৰ সকলৰ কাৰণে আৰু যিসকল থাকিব ৰোজাদাৰ সকলৰ কাৰণে ইফতাৰৰ আয়োজন কৰিছে। ইয়াৰ মাজত সকলোৱে জানো আজিকালি বজাৰত বহুত দাম আছে বহুত বস্তুখিনিৰ সেইখিনি ইন্তজাম কৰিবৰ কাৰণে পইচাৰ জৰুৰত আছে। আমি ইয়াৰ মাজত যদি আমি শামিল হ'ব পাৰো তেনেহ'লে যিসকল ৰোজাদাৰে ইয়াৰ মাজত ইফতাৰ কৰিব